NB নিউজৰ বঙাইগাঁৱৰ ব্যুৰো বিক্ৰম ৰঞ্জন ৰয়ক ঘৰত আহি হত্যাৰ ভাবুকি প্ৰদান কৰিলে লাচিত সেনাৰ সদস্য বুলি চিনাকি দিয়া এদল গুণ্ডা বাহিনীয়ে। প্ৰায় 15জনীয়া গুণ্ডা বাহিনীটোৰ নেতৃত্বত প্ৰাণজিৎ দাস, ৰূপম কলিতা আৰু জনৈক জিতু আছে বুলি জানিব পৰা গৈছে। বিক্ৰম ৰঞ্জন ৰয়ৰ ভাষ্য অনুসৰি বীৰ লাচিত সেনাৰ অভয়াপুৰী আঞ্চলিক সমিতিয়ে লগোৱা এখন বেনাৰত এটা শব্দৰ বানান ভুল হোৱাক লৈ বিক্ৰম ৰঞ্জন ৰয়ে কৰা মন্তব্যক লৈ ভাবুকি প্ৰদান কৰে উক্ত যুৱককেইজনে। ঘৰৰ পৰিয়ালৰ সন্মুখতেই ভাবুকি প্ৰদান কৰাত নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিকজন। অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছে ভাবুকিৰ সন্মুখীন হোৱা NB নিউজৰ বঙাইগাঁৱৰ ব্যুৰো বিক্ৰম ৰঞ্জন ৰয়ে। উক্ত ঘটনাক গৰিহণা জাফা আৰু জোৱাৰ। লাচিত সেনাই আজি সাংবাদিকক হত্যাৰ ভাবুকি দিয়া সদস্যকেইজনক সংগঠনটোৰ পৰা বহিষ্কাৰ নকৰিলে লাচিত সেনাৰ বাতৰি পৰিৱেশনৰ পৰা বিৰত থাকিব বুলি জনাইছে জাফা আৰু জোৱাৰ ফালৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। হয়, বীৰ লাচিত সেনা নামৰ এটা সংগঠন আছে, যিটো সংগঠনক আচলতে আমিও শ্ৰদ্ধা কৰোঁ। কিন্তু সেই বীৰ লাচিত সেনা নামৰ যিটো সংগঠন আছে, সেই সংগঠনটোক একাংশ নেতাই আচলতে ব্যৱহাৰ কৰি আছে। তাৰ স্পষ্ট উদাহৰণ আজি পালোঁ। আজি সন্ধিয়া ঠিক 6:30 মান বজাত মোৰ ঘৰত প্ৰাণজিৎ দাস, ৰূপম কলিতা আৰু জিতু, এই 3জন যুৱকৰ নেতৃত্বত প্ৰায় 10-15জনীয়া এটা দলে মোৰ ঘৰত গৈ তেওঁলোকে যথেষ্ট অশ্ৰাব্য ভাষা প্ৰদান কৰে, মোক ভাবুকি দিয়ে আৰু শেষত অভয়াপুৰীত আহিলে মাৰিম বুলিও হত্যাৰ আচলতে ভাবুকি দিয়ে। আৰু মোৰ এটাই দক আছিল যে তেওঁলোকে কোৱা মতে মই তেওঁলোকৰ বেনাৰ এখনত বানান এটা ভুল ধৰিছিলোঁ। যিহেতু তেওঁলোকে অসমীয়াক ভাল পায়, অসমীয়া ভাল পোৱা তেওঁলোকে সংগঠন, গতিকে বেনাৰ দিছিল আৰু সেই বেনাৰ এটা বানান ভুল হৈছিল। বানানটো মই ধৰাৰ কাৰণে আজি এই অৱস্থা। আৰু তেওঁলোকে যথেষ্ট ভাবুকি প্ৰদান কৰিছে আচলতে মোৰ পৰিয়ালৰ সন্মুখতে। গতিকে মই এই ক্ষেত্ৰত যি অসম সেনা বা লাচিত সেনা আছে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণৰ কাৰণে দাবী জনাইছোঁ। লগতে মই অভয়াপুৰী থানাত এই সম্পৰ্কত এখন এজাহাৰ ইতিমধ্যে দাখিল কৰিছোঁ আৰু আশা ৰাখিছোঁ অভয়াপুৰী আৰক্ষী বিষয়া তথা বঙাইগাঁও জিলা যি আৰক্ষী আয়ুক্ত আছে তেওঁলোকে এটা বিহিত ব্যৱস্থা এইকেইজনৰ বিৰুদ্ধে ল'ব। বৰ দুখৰ খবৰ যে আজি অভয়াপুৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বিক্ৰম ৰঞ্জন ৰায়ক তেওঁৰ ঘৰত গৈ এটা গুণ্ডা বাহিনীৰ দলে তেওঁক হত্যাৰ ভাবুকি দিছে আৰু তেওঁলোকে নিজকে চিনাকি দিছে বীৰ লাচিত সেনাৰ সদস্য বুলি। আমি বীৰ লাচিত সেনাক শ্ৰদ্ধা কৰোঁ আৰু বীৰ লাচিত সেনাই অসমৰ হৈ, অসমীয়া জাতিৰ হৈ ভাল কাম কৰক, আমি তেওঁলোকৰ প্ৰতি সদায় শুভেচ্ছা ৰাখোঁ। কিন্তু তেওঁলোকৰ নামত কোনোবাই যদি আহি এগৰাকী জ্যেষ্ঠ সাংবাদিকক ঘৰত গৈ হত্যাৰ ভাবুকি দিয়ে, গতিকে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। গতিকে সাংবাদিকৰ ওপৰত নিৰাপত্তাটো নিশ্চিত হ'ব লাগে। মই প্ৰশাসনৰ ওচৰত অনুৰোধ জনাওঁ যে এই ব্যৱস্থাটো কৰিব লাগে। আৰু মই বীৰ লাচিত সেনাৰ অসমৰ মুৰব্বীসকলকো অনুৰোধ জনাওঁ যে এওঁলোকৰ ক্ষেত্ৰত অন্ততঃ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰক, যাতে আগলৈ কোনো ধৰণৰ অন্য সাংবাদিকে এওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ ভাবুকি বা বিশেষ ব্যৱস্থা সন্মুখীন হ'ব লগা নহয়। মই প্ৰেছ ক্লাব অভয়াপুৰীৰ ফালৰ পৰা এই ঘটনাটোক তীব্ৰভাৱে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ আৰু ন্যায় দাবী কৰিছোঁ।